নমস্কাৰ, আজি মই আপোনালোকলৈ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। এই পিঠাটো আপোনালোকে কম সময়ত পাকঘৰত থকা বস্তুৰে বনাব পাৰিব। চাউলৰ গুড়ি নাথাকিলেও এই পিঠাটো বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই পিঠাটো বনাবলৈ মিক্সিৰ জাৰ এটাত এবাটি চুজি লৈছোঁ। ইয়াত মই আধা চামুচ নিমখ দি দিছোঁ। 3 চামুচ জোখত চেনি দি দিছোঁ। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী কম বেছি পৰিমাণে দিব পাৰিব। এতিয়া চুজি লোৱা বাতিটোৰে এবাটি মই পানী দি দিছোঁ। এতিয়া মই মিক্সিত এইখিনি অলপ ভালদৰে গুড়ি কৰি ল'ম। মই চুজিখিনি দেখিছেনে মিক্সিত এইদৰে মিহিকৈ একেবাৰে, আপোনালোকে একেবাৰে নহয়, চামুচ এখনেৰে এইদৰে 3-4 বাৰ মিক্সিত ৰৈ এইদৰে মিহিকৈ ৰেডি কৰি ল'ব। দেখিছে একেবাৰে মিহি হৈ যায়। আৰু পানীৰ জোখটো চুজি যিমান দিছোঁ, আপোনালোকে চুজি যিমানখিনি দিব সিমানখিনি পানী দি দিব। দেখিছে এইদৰে মিহি হৈ যাব। এতিয়া মই এইখিনি বাতি এটাত উলিয়াই ল'ম। মই মিক্সিৰ জাৰটোৰ পৰা এইদৰে উলিয়াই ল'লোঁ। এতিয়া মই ইয়াতে 2 চামুচ আটা দি দিছোঁ। ময়দা খালে ময়দাও দিব পাৰিব। 2 চামুচ পাউডাৰ গাখীৰ দি দিছোঁ। মই যে পানী লৈছিলোঁ এবাটি, আপোনালোকে পানীৰ ঠাইত গাখীৰো ল'ব পাৰিব। ইয়াতে 3 চামুচ জোখত মই শুকান নাৰিকলৰ গুড়ি দি দিছোঁ। আৰু গোন্ধটো ভাল আহিবলৈ মই অলপ ইলাইচি গুড়ি দি দিম। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই, আৰু বেয়া পালে নিদিলেও কথা নাই। এতিয়া এইখিনি মই ইয়াতে ভালদৰে মিলাই ল'ম। ভালদৰে মিলাই ল'ব লাগিব। মই ভালদৰে মিলাই ল'লোঁ। দেখিছেনে? এতিয়া ইয়াতে মই মিক্সিৰ জাৰটোত 3 চামুচমান জোখত পানী দি দিছোঁ। আপোনালোকে পানীটো বেছি নিদিব। এইদৰে 2-3 চামুচ জোখত দি এইদৰে মিলাব। খুব টেষ্টি হয়। আপোনালোকে এইদৰে বনাব। জোখটো মই দেখাই দিম। কমকৈ পানী দি এইখিনি ৰেডি কৰি ল'ব লাগিব। ইয়াত মই আৰু 3 চামুচ জোখত পানী দি ল'ম। এইখিনি পানী কমকৈ দি ভালদৰে এইদৰে মিলাই ল'ব লাগিব। 2-3 মিনিটমান সময় এইদৰে আপোনালোকে মিলাব। পাৰিলে হাতেৰে মিলালেও ভাল। মই ভালদৰে 2-3 মিনিট সময় এইদৰে মিলাই ল'লোঁ। এইটো জোখত হৈ যায়। দেখিছেনে? পানী আপোনালোকৰ 6-7 চামুচ জোখত লাগিব। এইখিনি দেখিছেনে? এইটো জোখত হৈ যাব। এতিয়া মই ঢাকনিৰে ঢাকি 10 মিনিট সময় এইদৰে থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এইপিনে মোৰ 10 মিনিট সময় হৈ গ'ল। এতিয়া চাই লওঁ। ইয়াত মই আৰু 1 চামুচ জোখত পানী দি দিম। বেছি নহয়। ভালদৰে আকৌ মিলাই ল'ম। এতিয়া মই চামুচখন থৈ একেবাৰে আপোনালোকে এই জোখটো ভালদৰে জানি লওক। এইদৰে এইটো জোখত হৈ যাব লাগিব। দেখিছেনে? এইটো জোখত। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে আমি ঘৰত ব্যৱহাৰ কৰা চামুচেৰে আপোনালোকে আধা চামুচৰ আধা বেকিং পাউডাৰ দি দিব। বেকিং চ'ডা নহয়, বেকিং পাউডাৰ। এতিয়া এইখিনি আকৌ মই ভালদৰে মিলাই ল'ম। এইখিনি মোৰ পিঠা ভজাৰ কাৰণে ৰেডি হৈ গ'ল। মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি আপোনালোকে ভালদৰে গৰম কৰি ল'ব।
গৰম কৰি গেছৰ ফ্লেমটো মিডিয়াম কৰি দিব। এয়া মই ৰিফাইনখিনি ভালদৰে গৰম কৰি লৈছোঁ। লৈ গেছৰ ফ্লেমটো মিডিয়াম কৰি দিছোঁ। মাজতে এয়া মই পিঠাৰ মিশ্ৰণখিনি এইদৰে দি অলপ সময় এইদৰে থৈ দিম। এয়া যেতিয়া পিঠাটো এইদৰে আপোনালোকে দিয়ে লৰাই নিদিব, অলপ থৈ দিব। এয়া দেখিছেনে পিঠাটো কিমান ধুনীয়াকৈ ফুলি আহিছে। এতিয়া মই ছাইডৰ পৰা অলপ তেল ওপৰত এইদৰে দি দিম। এতিয়া মই এইদৰে লুটিয়াই দি দিম। এয়া মোৰ প্ৰথম পিঠাটো হৈ গ'ল। নমাই ল'লোঁ। এতিয়া মই দ্বিতীয় পিঠাটো এইদৰে মাজতে দি দিব, দিয়ে লৰাই দি দিব। পিঠাটো একেবাৰে যেতিয়া লৰাই দিব হ'ব, এয়া ওপৰলৈ উঠি আহিব। এয়া দেখিছেনে? প্ৰতিটো পিঠাই ফুলিব। আপোনালোকে কেৱল এইদৰে বস্তুৰ পৰিমাণখিনি দি যাব। এয়া দেখিছে? এইদৰে ওপৰত তলত মই তেলটো দি দিছোঁ। এতিয়া এইদৰে লুটিয়াই দি দিম। এইদৰে আপোনালোকে অলপ ৰংচঙীয়াকৈ ভাজি ল'ব। এয়া মোৰ দ্বিতীয় পিঠাটো হৈ গ'ল। এতিয়া আৰু এটা দেখাই দিছোঁ। এইদৰে মাজতে দি দিব। এয়া দেখিছেনে? ওপৰলৈ এইদৰে ফুলি উঠি আহিব। আহিলে এইদৰে তেল দি দিব। এইদৰে লুটিয়াই দি দিব। এয়া মোৰ 3 নম্বৰ পিঠাটো হৈ গ'ল। এইদৰে মই গোটেই পিঠাকেইটা ভাজি ৰেডি কৰিম। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া ফুলা ফুলা হৈছে। আপোনালোকে চাউলৰ গুড়ি নাথাকিলেও এইদৰে চুজিৰে এই পিঠাটো বনাব পাৰিব। মই এটা আপোনালোকক ভাঙি দেখাওঁ কিমান ধুনীয়া হৈছে। এয়া দেখিছে? এইদৰে কম বস্তুৰে বনাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।